হয়, মাঘ বিহুৰ উৰুকালৈ মাজত মাথো কেইটামান দিন বাকী আৰু অসমৰ গাঁৱে ভূঞে এতিয়া উৰুকাক লৈ উখল মাখল পৰিৱেশ আৰু ভেলাঘৰ নিৰ্মাণৰ অঘোষিত প্ৰতিযোগিতা। আৰু আছোঁ মই উত্তৰ গুৱাহাটীৰ ৰুদ্ৰেশ্বৰতো ভেলাঘৰ দুই এটা সজা হৈছে। যিহেতু যান্ত্ৰিকতা সকলো সংশ্লিষ্ট কৰি আহিছে, যিহেতু খেতি নাই, নৰা নাই, বাঁহ বেতৰ অভাৱ, তথাপিও কিন্তু বিহুৰ পৰম্পৰাক ধৰি ৰখাৰ প্ৰয়াস কৰিছে ৰুদ্ৰেশ্বৰৰ কেইজনমান কণ যুৱক যুৱতীয়ে। আৰু ইয়াতে মই দেখুৱাইছোঁ এনেধৰণৰ কিছু ত্ৰিপালো দিয়া হৈছে আৰু নাৰিকল পাত আৰু কল চচনি এনেধৰণৰ এটা ভেলাঘৰ সাজি উলিয়াইছে। আৰু এই ভেলাঘৰত তেওঁলোকে উৰুকাৰ নিশা সমূহীয়া ভোজ ভাত খাব। আৰু সমীপতে আন এটা ভেলাঘৰ আছে, আৰু যদিও দুৰ্লভ হৈ পৰিছে এতিয়াও উত্তৰ গুৱাহাটীত কিন্তু দুই একে ভেলাঘৰ সাজি আছে আৰু একমাত্ৰ বিহুৰ পৰম্পৰা ধৰি ৰখাৰ প্ৰয়াস কৰি আছে সকলোৱে। আৰু মই ৰুদ্ৰেশ্বৰৰ পৰা দেখুৱাইছোঁ এতিয়া যথেষ্ট ভেলাঘৰ সজাৰ সামগ্ৰীৰ অভাৱ, বিশেষকৈ খেৰ নৰা ইকৰাৰ অভাৱ, বাঁহৰ অভাৱ। তৎসত্ত্বেও কিন্তু এনেধৰণে ত্ৰিপাল আৰু কল চচনি বাঁহ বেতেৰে এনেধৰণে এটা ভেলাঘৰ আহি তৈয়াৰ কৰিছে। কিছু কাম বাকী আছে, এয়া ৰুদ্ৰেশ্বৰৰ পৰা দেখুৱাইছোঁ। এনেধৰণে ভেলাঘৰ সাজিছে আৰু বিহুৰ পৰম্পৰা ধৰি ৰখাৰ প্ৰয়াস কৰিছে। কিছু আগলৈ যাম, ভেলাঘৰ নিৰ্মাণৰ সৈতে জড়িত যিসকল লোক আছে তেওঁলোকৰ সৈতে পোনে পোনে কথা পাতিম। আৰু দাদা আগলৈ আহক, কি ক'ব? ভেলাঘৰ সাজি আছে প্ৰতি বছৰে, আমি দেখিছোঁ আপুনি অকলেই ভেলাঘৰ সাজি আছে। আমিও আন বছৰৰ নিচিনা এইবাৰো তাৰমানে উলহ মালহেৰে দিনে ৰাতিয়ে কষ্ট কৰি এই বস্তু বাহানি নাটনি এই হেৰি কল চচনিৰে বনাই হেৰি কৰি আছোঁ। আৰু আমি ত্ৰিপাল লগাই দিছোঁ। নৰা চৰা নাটনি নেকি? সামগ্ৰী নাটনি, এই খেতি বাতি নোহোৱাৰ কাৰণে আৰু নৰা নাপায়, এই কল চচনিৰে আৰু ত্ৰিপালেৰে আমি হেৰি কৰি দি আছোঁ। আৰু এতিয়া পৰম্পৰাটো আমাৰ বাচি থাকক। বাকী আছে নেকি? বাকী মানে অলপ বাকী আছে, চালিখনৰ কাম আছে। সেইখিনি চালিখিনি কল চচনি বা নৰাৰে দি দিম। আপোনালোকৰ পৰিয়ালে আৰু ওচৰৰ মানুহে ভেলা ভাত খাব ইয়াতে? গোটেই 31 তাৰিখৰ পৰা আমাৰ চলি আছে আৰু একেবাৰে 14 তাৰিখলৈ। 14 তাৰিখলৈ খানা চলিয়ে থাকিব ডেইলি। এতিয়া ভেলাঘৰ হয়তো দেখা নোপোৱা হৈছে, আৰু আপোনালোকে প্ৰতি বছৰে ইয়াত নিৰ্মাণ কৰি আছে ভেলাঘৰ। এতিয়া আমি আৰু প্ৰতি বছৰে এই পৰম্পৰাটো ৰাখি আছোঁ। আৰু ল'ৰা ছোৱালীবিলাকে পিছত কি কৰে আৰু সেইটো নাজানো। আৰু হয়, মই দেখুৱাইছোঁ ইয়াৰ ৰুদ্ৰেশ্বৰৰ পৰা এনেধৰণে টেণ্ট আৰু ভেলাঘৰৰ সামগ্ৰী নৰা চৰাই এনেধৰণে এটা ভেলাঘৰ নিৰ্মাণ কৰিছে দশৰথ ডেকা নামৰ এজন ইয়াৰ স্থানীয় লোকে। প্ৰতি বছৰে তেওঁ এই ধৰণেৰে ভেলাঘৰ সাজি পৰম্পৰা জীয়াই ৰখাৰ চেষ্টা কৰিছে। আৰু আমাৰ লগত আছে ভাইটিসকল। আৰু কেনেকুৱা বাৰু উৰুকা আহি পালে, ভেলাঘৰ প্ৰতি বছৰ তোমালোকে নিৰ্মাণ কৰি আছা, আৰু কিছু টেণ্ট দিছা আৰু লগতে কল চচনি, কিয় এনেকুৱা হৈছে বাৰু? মানে খেতি বাতিৰ অভাৱ হৈছে, খেতি বাতি কৰাই নাযায়, বেছিভাগ মানুহে নকৰে। আৰু নাৰা চাৰা বিলাকো পোৱা নাযায়, বাঁহ বেতৰ প্ৰব্লেম হয়, সেনেকুৱাই আৰু বাঁহ বেতৰ অভাৱ। সেনেকুৱাই। তোমালোকে প্ৰতি বছৰে এনেধৰণে উৰুকাত ভোজ ভাত খোৱা? প্ৰতিবাৰে মানে 31 তাৰিখৰ পৰা চলি আছে আৰু 14 তাৰিখলৈ। আৰু কেনেকুৱা উৰুকালৈ ভাল লাগি আছিলে মনটো বাৰু? মনটো বাৰু বহুত ভাল লাগি আছে। ইফালে মানে আজিকালিতো ধৰক এনেকে বস্তুবিলাক দেখা নোপোৱা হৈছে, তাৰ কাৰণে আমি এনেকে আমাৰ পৰম্পৰাটো ৰক্ষা কৰি আছো। লগতে দেউতাও বহুত কষ্ট কৰি আমাক মানে চবকে উৎসাহ দি আছে। তেনেকুৱাই আৰু হয়। আৰু কিবা খানা পিনা হৈ আছে নাই? আমাৰ 31 তাৰিখৰ পৰা চলি আছে, উৰুকালৈকে চলিব সদায়। উৰুকাৰ দিনাও হ'ব। কি থাকিব উৰুকাত? চব আৰু যিখিনি মাছ মাংস চবেই লগ লাগি কিনে গোটেইবিলাকে খাব। হয় হয়। আৰু মই দেখুৱাইছোঁ ৰুদ্ৰেশ্বৰৰ পৰা, উত্তৰ গুৱাহাটীৰ ৰুদ্ৰেশ্বৰৰ পৰা দেখিছোঁ এনেধৰণে ৰুদ্ৰেশ্বৰতো ভেলাঘৰ সাজি থকা হৈছে। আৰু উৰুকাৰ নিশা ইয়াতে সকলোৱে উৰুকা উদযাপন কৰিব, সমূহীয়া ভোজ ভাত খাব। আৰু এই পৰম্পৰা ধৰি ৰখাৰ কাৰণে এতিয়া এচামে উদগ্ৰীৱ হৈ আছে, কিন্তু আন এচামে বিসৰ্জন দিয়াৰ লেখীয়া হৈছেগৈ। কোনেও ভেলাঘৰ নিৰ্মাণলৈ আগ্ৰহী নহয়। আৰু উত্তৰ গুৱাহাটীত এনেধৰণৰ ভেলাঘৰৰ আৰ্হি এতিয়া সাজি থকা হৈছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।